ৰাইটাৰ ৰবীন শৰ্মাৰ এখন কিতাপ আছে। কিতাপখনৰ নাম হৈছে আপোনাৰ মৃত্যুত কোনে চকুলো টুকিব। কিতাপখনত দেউতাকে পুতেকক কৈছে যে বোপাই তই যিদিনাখন জন্ম হৈছিলি তেতিয়া তই বহুত কান্দিছিলি, চিঞৰি চিঞৰি কান্দিছিলি আৰু গোটেই জগতবাসীয়ে হাঁহিছিল। গতিকে জীয়াই থকা সময়ত এনেধৰণে জীয়াবলৈ চেষ্টা কৰিবি, এনেকুৱা কাম কৰি যাবলৈ চেষ্টা কৰিবি তোৰ মৰণৰ সময়ত গোটেই জগতবাসীয়ে কান্দে আৰু তই হাঁহিব পাৰ, তোৰ অভাৱ অনুভৱ কৰে, চাৰিওফালে যাতে শূন্যতাই বিৰাজ কৰে। দ্বিতীয়তে, তই যেতিয়া কাম কৰি যাবি তই তোৰ নিজৰ প্ৰচাৰ নিজে কৰাৰ কোনো প্ৰয়োজন নাই। যেতিয়া কাম কৰি যাবি, কাম নিৰৱচ্ছিন্নভাৱে কৰি যাবি, কণ্টিনিউৱাছলি কৰি যা, তোৰ প্ৰচাৰ আপোনা আপুনি হ'ব আৰু তই তোৰ কামৰ প্ৰতিদান নিশ্চয় পাবি। কিন্তু সেই কামত থাকিব লাগিব সততা আৰু নিষ্ঠা। ইয়াৰ জ্বলন্ত উদাহৰণ হৈছে আমাৰ জুবিন দা। জুবিন দাই মাথো কাম কৰি গৈছিল, কামত ইমান শক্তি আছে। সেইকাৰণে কোৱা হয় কাম কৰি এইচা নাম হৈ যায়, ইয়াৰ নাম এইচা চুনতে কাম হৈ যায়। Hope you like the video.